নমস্কাৰ প্ৰিয় খেতিয়ক বন্ধুসকল, আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ গিৰি চিডছ কোম্পানীৰ আপৰাইট চিল্লি, যিটো ভেৰাইটিৰ নাম হ'ল আপোনাৰ ৰবি। এই ৰবি চিল্লিৰ গুণাগুণ বহুত আছে, ক'বলৈ গ'লে মই কেইটামান আপোনালোকৰ মাজত ক'বলৈ চেষ্টা কৰিম। এই জলকীয়াটোৰ প্ৰথম গুণ হ'ল অন্যান্য ভেৰাইটি আপোনাৰ অকল ওপৰ ফালেই লাগন, কিন্তু আমাৰটো যদি চাই তলৰ পৰা একদম ওপৰলৈকে ফলন পাব, প্ৰডাকশ্যন পাব। আৰু 2 নম্বৰ হ'ল আপোনাৰ জলকীয়াৰ যিটো লেংথ আছে অন্যান্য ভেৰাইটিৰ তুলনাত আপোনাৰ আমাৰটো অলপ দীঘল। আৰু এই জলকীয়াটো আপোনাৰ বাহিৰত লৈ যোৱাত বহুতে সুবিধাজনক। জলকীয়া একদম মানে টাইট হ'ব আপোনাৰ। মাৰ্কেটত অন্যান্য জলকীয়াতকৈ তুলনামূলকভাৱে দাম বেছি যাব। অন্যান্য ভেৰাইটি যদি আপোনাৰ 20 টকা যায়, এইটো যাব 25 টকা, কাৰণ কালাৰটো একদম ডাৰ্ক হ'ব, আপোনাৰ চিকমিকিয়া কালাৰ হ'ব, গ্ল'চি কালাৰ হ'ব। বহুত ভাল ভেৰাইটি আপোনাৰ এইটো আমাৰ ৰবি চিল্লি। প্ৰডাকশ্যন চাইছে, প্ৰডাকশ্যন অকল গছত জলকীয়াই লাগি আছে, চাওক। এই জলকীয়াৰ আপোনাৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত মানে ক'ব গ'লে একদমেই বেমাৰ আজাৰ নাই। গছ মৰা যিটো বেমাৰ কয়, এইটোতো নাই, একদম 100% নাই গছ মৰা বেমাৰ। আৰু হালধীয়া যিটো বেমাৰ আছে সেইটোও নাই। চাইছে, কেইটামান আমি গছ ট্ৰায়েল কৰিছিলোঁ আমাৰ বটাবাৰী ট্ৰায়েল ফাৰ্মত। যিখিনি গাছ লগোৱা হৈছে এটা গছতো বেমাৰ আজাৰ নাই। এইফালে চাওক, এই জলকীয়া আপোনাৰ ট্ৰান্সপ্লান্ট কৰাৰ 60 দিনৰ পিছতে আপোনাৰ ফল আহি যায়। আশা কৰোঁ আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি